এতিয়া হোজাইৰ নাম সলনি কৰা সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেট। হোজাই কোনো মুছলমান বা আক্ৰান্তাৰ নাম নহয়। হোজাই জিলাখন এসময়ৰ কছাৰী সাম্ৰাজ্যৰ অধীন আছিলে। তেতিয়াৰ কছাৰী উপৰজা কোনোবা এজনৰ নাম উপাধিৰ পৰা হোজাই চহৰৰ নাম হোজাই হৈছিল। হোজাই নাম সলনি কৰা মানে ডিমাচা কছাৰীৰ ইতিহাসক মুচি পেলোৱা। ডিমাচা এটা খিলঞ্জীয়া জনগোষ্ঠী। এই জনগোষ্ঠীৰ অস্তিত্ব ইতিহাসক থকা প্ৰয়োজন। আনহাতে হোজাই জিলাৰ সদৰ ঠাইৰ নাম শ্ৰীমন্ত শংকৰদেৱ নগৰ। হোজাই চহৰৰ পৰা শংকৰদেৱ নগৰৰ দূৰত্ব বৰ বেছি ৬-৭ কিলোমিটাৰ। ইমান ওচৰা-ওচৰিকে দুখন ঠাইৰ নাম শংকৰদেৱ শংকৰদেৱ নগৰ ৰাইজৰ মনত কনফিউজন নহ'ব। লগতে চৰকাৰখন নিশ্চয় বলিয়া হৈছে, কাৰণ ইতিহাস নজনাকে তেওঁলোকে নাম সলনি কৰা আৰম্ভ কৰিছে। তাৰ কি প্ৰয়োজন আছে বুজা টান।